এই মুহূৰ্তত প্ৰায় 3 ঘণ্টা ধৰি জেৰা চলিল আৰু 3 ঘণ্টা জেৰাৰ অন্তত ইতিমধ্যে অৱশেষত মুক্তাৰ হুছেইন বাহিৰলৈ ওলাই আহিছে আৰু আজি ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনত যেতিয়া তেওঁক মতা হৈছিল আৰু তেওঁক লগত লৈ আহিবলৈ কোৱা হৈছিল এটা পেন ড্ৰাইভ, যিটো পেন ড্ৰাইভত তেওঁ নতুনকৈ ভিজুৱেল দিব লগা হৈছিল আৰু তেওঁ যিটো গোচৰ একাংশ বিষয়াৰ বিৰুদ্ধে ইয়াত দিয়া হৈছিল সেই গোচৰটোৰেই তদন্তৰ খাতিৰত তেওঁক পুনৰ আজি মতা হৈছিল আৰু তেওঁক জেৰা চলালে। মুক্তাৰ হুছেইন মোৰ লগত আছে, মই তেওঁৰ লগত কিছু কথা পাতিব বিচাৰিম। আজি যিহেতু আপোনাক 10 বজাত ইয়াত উপস্থিত হ'বলৈ কোৱা হৈছিল আৰু আপুনি আহি উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ বিষয়াসকলৰ লগত কথা পাতিলে, কোনে কোনে আপোনাৰ লগত আচলতে কথা পাতিলে আজি? স্বৰণ ছাৰে কথা পাতিছে, এছ পি ছাৰে কথা পাতিছে। এছ পি ছাৰে কি বিষয়ক লৈ কথা পাতিলে? আমাক সুধিলে, আমাৰ ষ্টেটমেণ্টখন বিচাৰিলে। ছাৰে ক'লে যে ছাৰ অফিচৰ কাৰণে আমাৰ এই কেছখনৰ প্ৰথম এনেকুৱা কমপ্লেইন কোনোদিনে পোৱা নাই ছাৰে। ছাৰে কৈছে যদি প্ৰথম আমি কমপ্লেইন পাইছোঁ আমি ভালকৈ চাম, তুমি ভালকৈ আশা হৈ থাকা যে তুমি ন্যায়খন পাবা, সঁচাখনে পাবা আৰু আমি ভালকৈ ইনকুৱাৰী কৰিম। তাৰপিছত মোক ষ্টেটমেণ্টখন ল'লে, মই ধুনীয়াকৈ ষ্টেটমেণ্টখন দিলোঁ, যেনেকৈ আপোনাক আগতে দিছোঁ তেনেকৈ মই ষ্টেটমেণ্টটো দিছোঁ, ধুনীয়াকৈ লিখি লৈছে। পেনড্ৰাইভখনৰ ছাৰক মই দেখাই দিলোঁ, লেপটপত চালে ছাৰে, মানে ধুনীয়াকৈ ক'ত কেনেকৈ কি হৈছে কোনটো টাইমত চব মই ধুনীয়াকৈ বুজাই দিছোঁ। ছাৰ বুজি পাইছে আৰু মোক ছাৰে আস্থা দিছে যে তুমি ন্যায় পাবা, তুমি মানে টেনশ্যন ল'ব নালাগে, তুমি ভয় খাব নালাগে, তুমি নিৰ্ভয়ত থাকা, তুমি ন্যায় পাবা। কোন কোন বিষয়াৰ বিৰুদ্ধে আপুনি অভিযোগ আমি দিছিল? দিছিলোঁ আমাৰ মানে কি ছাৰতো নাম নাজানো, অফিচাৰবিলাকৰ নাম নাজানো, তাৰমানে যিটো টীম গৈছিল একচুৱেলি আমাক ধৰিবৰ কাৰণে আমি এইটো টীমৰ ওপৰতে দিছোঁ, বেলেগৰ ওপৰত আমি দিয়া নাই, আমি ডিপাৰ্টমেণ্টৰ ওপৰতো দিয়া নাই। যিহেতু ওপৰৰ ফালৰ অফিচাৰবিলাক আমিতো বেয়া বুলি ক'লে ভুল হ'ব, সবেই ভাল আৰু গুৰুত্ব দিছে ছাৰে। কথা হ'ল কি ন্যায় হ'ব আৰু ন্যায় পাম, এটা দীৰ্ঘ আশা আছে আমাৰ, ছাৰ ধুনীয়াকৈ মোক বুজাই দিছে। যিটো পেন ড্ৰাইভ পূৰ্বতে হেৰাইছিল পুনৰ আপোনাক লৈ আহিবলৈ ক'লে, সেই প্ৰসংগটোলৈ আহিছোঁ, সেইটো বিষয়ে কিবা সুধিছিল নেকি যে পেন ড্ৰাইভটো আগৰ পেন ড্ৰাইভটো? ছাৰে কৈছিল যে পেন ড্ৰাইভখন পোৱা নাই। মই তেতিয়া চালোঁ যে এই এম্বুলেন্সখনৰ ভিতৰত পিছফালে অলপ চিৰা আছিল। ছাৰে ক'লে যে পোৱা নাই, হয়তো ক'ৰবাত পৰি গৈছে। তাৰপিছত মই এইটো আকৌ ডাঙৰকৈ ইছ্যু নবনাই মই আকৌ লৈ আহিছিলোঁ এটা পেন ড্ৰাইভ, আজি ছাৰক দি দিছোঁ, লেপটপত লগাই ছাৰো চালে ধুনীয়াকৈ। মই আজি আৰু এটা দি দিছোঁ। হয়। আৰু এটা কথা, তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে আপুনি যেতিয়া ইয়াত কিছু এনেকুৱা এটা যে তেওঁলোকৰে বিষয়াৰ বিৰুদ্ধে কেছ, তেওঁলোকৰ তাতে দিছোঁ, কিবা ন্যায় হ'বনে নহয়, এই যিটো আপোনাৰ দুৰ্দুল্যমান এটা অৱস্থা, এই অৱস্থাটো আপুনি এতিয়া আজিৰ তাৰিখত কৈছে যে কিছু পৰিমাণে সকাহ পাইছে, হয়তো আশা দেখিছোঁ, কিন্তু আপোনাৰ এই প্ৰক্ৰিয়াটোৰ মাজেৰে যদি গৈ থাকে তেতিয়াহ'লে এই যিসকল বিষয়াই এই কামটো কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ আপুনি এটা ব্যৱস্থা আশা কৰে, তেওঁলোকৰ বিৰুদ্ধে শাস্তি হোৱাটো আশা কৰে, কি আপোনাৰ আচলতে আশাখিনি কেনেকুৱা মই এইটো জানিব বিচাৰোঁ? তাৰমানে মইতো এইখিনি ভালকৈ মানে আইনী পৰ্যায়তো নাজানো, মই তাৰমানে মই ন্যায়খন বিচাৰিছোঁ। ছাৰে কৈছে তুমি ন্যায় পাবা, মই ইনকুৱাৰী কৰি আছোঁ, মই চাইছোঁ বস্তুখিনি, তাৰপিছত মই DGP লৈ লিখিম। তো ছাৰে মানে হেৰি কৰিব দিয়া নাই, মোক টেনশ্যন ল'ব দিয়া নাই যে তুমি ন্যায় নিশ্চয় পাবা। এটা কথা চাওক, যে আপুনি এই যেতিয়া আবেদন ইয়াত কৰিছিল ন্যায়ৰ বাবে, আবেদন কৰাৰ পিছত তেওঁলোকে ৰাজহুৱাকৈ কৈছিল যে তেওঁলোকে যিখিনি অভিযান চলাইছিল সেই সকলো অভিযান সম্পূৰ্ণৰূপে শুদ্ধ আৰু প্ৰক্ৰিয়াগতভাৱে হৈছে, তেওঁলোকে নিজে টুইটাৰত এই কথাখিনি লিখিছে, গতিকে সঁচাকৈ হৈছে বুলি আপুনি ভাবেনে? নাই, এইটোতো মানে কমপ্লিট ব্লেকমেইল ছিষ্টেমেই হৈছে, মানে সাজি অনা। ছাৰক মই কৈছোঁ এইখিনি কথা মই ভাঙি পাতি কৈছোঁ। ছাৰে কৈছে যে এনেকুৱা কমপ্লেইনত মানে অফিচ হোৱালৈকে আজিলৈকে এনেকুৱা কমপ্লেইন হোৱা নাই, এইটো ফাৰ্ষ্ট কমপ্লেইন আৰু এইটো মই চাইছোঁ বস্তুখিনি। যদি একজেক্টলি হোৱা নাই আজিৰ পৰা আৰু হয়তো অৱশ্য মানে ভালকৈ কৰিব, সিহঁতে কেনেকৈ ট্ৰেপ কৰিব লাগে কি কৰে ভালকৈ কৰিব, আৰু দ্বিতীয়ত তেনেকুৱা নহ'ব আৰু মানে পৰ্যায়খন ভালকৈ ইনকুৱাৰী কৰিব ছাৰে। আপোনাৰ লগত যেতিয়া ছাৰে কথা পাতিছিল ভিজুৱেলখিনি চাওঁতে ছাৰ কনভিন্স হৈছে নাই? ছাৰে কৈছে নাই এইটো? চাইছে ছাৰে বস্তুখিনি ভালকৈ বুজি পাইছে। ছাৰে কৈছে তোমাৰ তাত ভাল এটা এভিডেঞ্চ আছে, তুমি টেনশ্যন নল'বা, তুমি মনে মনে থাকে তোমাৰ বেছি ভাল হ'ব আৰু মানে কথা হ'ল কি ন্যায়খন তুমি পাবাই। ছাৰে কৈছে ছাৰে পোৱা নাই, ক'তবা পৰি গৈছে চাগে। তাৰপিছত মই আজি আৰু এটা দি দিছোঁ, পেন ড্ৰাইভ লগত আনিছিলোঁ, আনি দি দিছোঁ। ন্যায় হ'ব? ন্যায় হ'ব। পাবনে আপুনি? নাপাম, ন্যায়খন পাম। বিশ্বাস জন্ম হৈছে? বিশ্বাস মানে ভালেই লাগিছে, মোটামুটি ছাৰে যিখিনি কথা মোক বুজাই কৈছে ভালেই লাগিছে, ন্যায়খন পাম। আৰু ইতিমধ্যে
এটা কথা ক'ব লাগিব যে ইয়াৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে যিকেইজন বিষয়া তালৈ গৈছিল তেওঁলোকৰ বা ৰফিক যিজন অভিযোগকাৰী আছিল তাৰ সমান্তৰালকৈ মুক্তাৰ সকলোৰে সেই সময়ছোৱাত আচলতে তেওঁলোকৰ গতিবিধি কি আছিল সকলো লক্ষ্য কৰা হৈছে। এখন তদন্ত কৰিবৰ বাবে এগৰাকী আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ইতিমধ্যে এডিজিপি গৰাকীয়ে নিৰ্দেশ দিছে বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁলোকৰ তদন্তত কি ওলাই সেয়া তেওঁলোকে ডিজিপিক দিব আৰু ইতিমধ্যে CM ভিজিলেন্সৰ তৰফৰ পৰা এই বিষয়টো তদন্ত কৰিলে আৰু তদন্ত কৰি তেওঁলোকে সেয়া ইতিমধ্যে ডিজিপিক দিছে। গতিকে দুয়োখন প্ৰতিবেদনৰ পিছত ডিজিপিয়ে এখন প্ৰতিবেদন ইতিমধ্যে হয়তো মুখ্যমন্ত্ৰীক দিব আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত এই গোটেই কাৰবাৰখিনি আগবাঢ়িব। কিন্তু এটা কথা স্পষ্ট যে যদিহে এনেধৰণে ক'ৰবাত নহয় ক'ৰবাত বিধিসন্মতভাৱে নহয় বা অবিধিসন্মতভাৱে তেওঁলোকে এই যিটো ট্ৰেপ কাম হৈছিল যিটো ট্ৰেপ হৈছিল তেতিয়াহ'লে অনাগত সময়ত যাতে নহয় তাৰ বাবে বিষয়াসকল কিছু সাৱধান হোৱা উচিত। কাৰোবাৰ উচতনিত বা কাৰোবাৰ কথাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এনেধৰণে যিকোনো পৰ্যায়ত গৈ আচলতে ট্ৰেপ কৰিব নালাগে। এই কথাটোত বিভাগটোৰ বিৰুদ্ধে এই কথাখিনি আমাৰ আজিৰ তাৰিখত আচলতে গুৰুত্বপূৰ্ণ বিষয়। কোনোবা বিষয়া শাস্তি হোৱাটো উদ্দেশ্য নহয়, ভৱিষ্যতে যাতে কোনো বিষয়া বা কোনো লোক এনেধৰণে বলিৰ পথা হ'বলগীয়া নহয় সেয়াই আচলতে মূল বিষয় আৰু সেই বিষয়টো যাতে ভৱিষ্যতে হয় সেয়াই টাৰ্গেট কৰিছে মুক্তাৰ হুছেইন বা বিভিন্নজনে সেয়াই নিশ্চয় আশা কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।